কি কম আজিৰ দিনটোৰ বাবে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আশাৰে বাট চাই আছে। কি আছে চিনেমাখনত? আমি টিভিৰ পৰ্দাতে দেখিছো যে পুৱতি নিশাৰ পৰা ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ঠাইত দৰ্শকৰ ভিৰ হৈছে। দৰ্শক কেৱল কম বয়সৰ বা নতুন প্ৰজন্মৰ এনে নহয়, 85-ৰ 85-ৰ ঊৰ্ধৰ ব্যক্তিও, পুৰুষ মহিলাইও এই শ্ব'টো চাইছে। সংবাদ মাধ্যমত এই কথাখিনি আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। জুবিন গাৰ্গ যুগে যুগে চিৰবন্দিত হৈ ৰ'ব, কাৰণ জুবিন গাৰ্গে যিখিনি দি গ'ল অসমৰ কেৱল সাংস্কৃতিক ক্ষেত্ৰখনতেই নহয় অসমৰ সমাজ জীৱনৰ কিংবদন্তি হৈ জুবিন গাৰ্গ ৰ'ব। তেওঁ অমৰ হওক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু মই সকলোকে আহ্বান জনাম এই চিনেমাখন সকলোৱে চাওক। আজিৰ দিনটোৰ কাৰণে লৈছো, লগতে অন্যান্য দিনবিলাকত, কাৰণ সকলোতে চেষ্টা কৰা হৈছিলে প্ৰত্যেক ঠাইতে, কিন্তু আগতীয়াকে বুক হৈ গৈছে, পোৱা নগ'ল। আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা যিসকল কৰ্মকৰ্তা আছে সেইসকলে তেনেধৰণে অন্যান্য দিনবিলাকত এৰেঞ্জ কৰি গৈছে। আৰু ন্যায়ৰ কথাটো কৈছোৱেই, আমি জুবিন গাৰ্গে ন্যায় পাবই লাগিব, তাত কোনো আপোচ হ'ব নোৱাৰে। বাদ্যমত মই শ্ৰদ্ধাঞ্জলি জনাওঁ, মৰম যাচক জুবিনক। এইটো লাষ্ট চিনেমা জুবিনক, সেইকাৰণে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এনেকুৱা যদি কোনোবাই কৰে তেন্তে গভৰ্ণমেণ্ট উইল টেক একশ্যন। চবে ৰখি আছে, উই আৰ কিপিং এন আই উইথ এভৰিবডি, অন এভৰিবডি। হল কৰ্তৃপক্ষক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ, হল কৰ্তৃপক্ষও চাই আছে। এইটো পচিবল নহয় মোবাইলটো লৈ ল'বৰ কাৰণে। চ' ইট ইজ ডিফিকাল্ট। তো সেইকাৰণে আমি চেষ্টা কৰিছোঁ, এপিল কৰিছোঁ, মানৱতাৰ খাতিৰত আমি এপিল কৰিছোঁ। জুবিনৰ আশা আছিল, জুবিনে পাইৰেচিৰ সদায় এগেইনষ্ট আছিল, সদায় মোক এইটো কথা সি কৈছিল যে পাইৰেচিটো কেনেকৈ বন্ধ কৰা যায়, পাইৰেচিটো ইণ্ডিয়াত বন্ধ কৰাটো বিৰাট দিগদাৰ। কিন্তু আমি যদি কোনোবাই কৰে, আমি কেনেকৈ গম পাব লাগে আমি গম পাই যাম। গভৰ্ণমেণ্টে কেনেকৈ গম পাব লাগে গভৰ্ণমেণ্টে গম পাই যাব। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পাব লাগে গম পাই যাব। এইটো ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে খুব ষ্ট্ৰিক্ট কিন্তু আজিৰ দিনত, সেইকাৰণে আমি কোনো কম্প্ৰমাইজ নকৰোঁ। আশা আছিল জুবিনে গান পিছৰ পিনে জুবিনে কৈছিল মই গান নকৰোঁ, মই চিনেমাত বেছি কনচেনট্ৰেট কৰিম। কিয় কৈছিল এই কথাটো? বাৰম্বাৰ এইকাৰণেই কৈছিল যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো ৰিভাইভ কৰিবৰ কাৰণে। যেতিয়াই মোৰ লগত সদায় কথা পাতিছিল, সদায় কৈছিল কেনেকৈ ৰিভাইভ হ'ব চিনেমাটো, অসমীয়া চিনেমা। হিন্দী চিনেমাৰ কথা সি মোক বহুতবাৰ সুধিছিল, বিকজ মই ডিষ্ট্ৰিবিউটৰ এটা। সি মোক সুধিছিল যে কি চিষ্টেম, কেনেকুৱা কথা, কেনেকুৱা বাৰ্তা, আমি কেনেকৈ ৰিভাইভ কৰিব পাৰোঁ। সেই ৰিভাইভ কৰা এটা যোনটো সি পদক্ষেপ লৈছিল, সেইটোৰ পৰা আজিতো ৰিজাল্ট ওলাইছে না। মই এইখন চিনেমাৰ কথা কোৱা নাই, সি যেতিয়াৰ পৰা মিছন চাইনাই হওক, যেনেকৈ সি চিনেমাবিলাক কৰিছে, যদিও চিনেমা কৰিছে আৰু বহুতো কৰিছে চিনেমা, ভাইমন্দা চিনেমা হৈ গ'ল, ক'ৰবাত না ক'ৰবাত এটা ৰিভাইভটো হৈছে না চিনেমাটো। আৰু এতিয়া মই ভাবোঁ যে এইখন চিনেমা উইল বি দি থ্ৰেছহোল্ড মাৰ্ক ফৰ দি ইণ্ডাষ্ট্ৰি অফ আছামিজ চিনেমা ইণ্ডাষ্ট্ৰি। চিনেমা হল ৰিভাইভ হৈছে, অসম চৰকাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো ৰিভাইভ হৈছে। আজি এতিয়া মই পীযুষ হাজৰিকাৰ লগত 2 দিন আগতেও কথা পাতিছোঁ। জাগিৰোডৰ চিনেমা হলটো তেওঁ ইনিচিয়েটিভ লৈ খোলাই দিছে। আজি মানুহৰ ডিমাণ্ড এনেকুৱা। এতিয়া মই আজি হোজাইৰ পৰা ৰাতি আহিছোঁ, এতিয়া মই হোজাই যাই আছোঁ। হোজাই চিনেমা হলটো আমি অপেন কৰি আছোঁ। আজি আবেলি আমি ইনগ্ৰেট কৰি আছোঁ 7টা বজাত। ক'ৰবাত না ক'ৰবাত চিনেমা হল, এনেই চিনেমা হল নাই, তাৰমানে চিনেমা হলেই নাই। এতিয়া সেইকাৰণে চিনেমা হলটো ৰিভাইভ হৈছে। চিনেমা হল ৰিভাইভ হ'লে তেতিয়া অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি ৰিভাইভ হ'ব, তেতিয়া চিনেমাটো বাঢ়িব বেছিকৈ। সেইকাৰণে এইটো ৰিভাইভ। আৰু চিফ মিনিষ্টাৰে অলৰেডি চিনেমা ইণ্ডাষ্ট্ৰিৰ কাৰণে আমাৰ কাৰণে অলৰেডি ছাবচিডি দিছে। তো মই সেইকাৰণে ভাবোঁ যে ক'ৰবাত না ক'ৰবাত ৰিভিজনটো আৰম্ভ হৈছে। আৰু চিফ মিনিষ্টাৰে এইটো ক্ষেত্ৰত বহুত চিৰিয়াছ, চিনেমা ইণ্ডাষ্ট্ৰিটো তেওঁ ভালকৈ বুজি পায়। সেইকাৰণে তেওঁ আমাৰ লগত বহুত আগৰ পৰা জড়িত। চিফ মিনিষ্টাৰে বাৰে বাৰে কৈছিল যে এইটো কেনেকৈ কৰা যায়, আমাৰ লগত বহুত মিটিং কৰিছে। সেইকাৰণে এতিয়া হলত আমাক কৈছে যে হল ৰিভাইভ কৰিবৰ কাৰণে কি কৰিব লাগে। এতিয়া হল ৰিভাইভ কৰি আপোনাক দেখা পাব ইন ফিউচাৰ যে কিমান কি কৰি আছে। কিন্তু 3 কোটিৰ ওপৰত মানুহ য'ত কেৰালাত আছে, কেৰালাত আপোনালোকে আচৰিত হ'ব, কেৰালাত 400ৰ ওপৰত চিনেমা হল আছে। আমাৰ সমান পপুলেশ্যন, আমাৰ 70টা 80টা হল আছে। তো যদি আমাৰ হল বাঢ়ে তেতিয়া ইণ্ডাষ্ট্ৰিটো বাঢ়িব।
এতিয়া আপনি এখন চিনেমা কৰি যদি আপনি 3 কোটি টকা খৰচা কৰে তেতিয়া আপনার তো ওভার দ্য পয়সাটো উঠিয়ে লাগিব না উঠি কিয় নাহে উঠি নাহে বিকজ উই ডোন্ট হ্যাভ ফান্ডস এতিয়া আমি ভাবো যে এইটো এটা যাত্ৰা এইটো সপোন আছিল হেৰি জুবিনৰ এই সপোনটো আমি আগুৱাই লৈ যাব লাগিব আৰু বাস্তৱত আমি এইটো পৰিণত কৰিব লাগিব জুবিনক আকৌ এবাৰ বিচাৰি সমাজ কৰিব লাগে ইয়াত কিমান আৱেগ থাকিব পাৰে সেয়া ইতিহাসত অসমীয়া চিনেমা কাহিনী পোৱাতে শুভাৰম্ভ হ'ব কেতিয়াবা কোনোবাই ভাবিছিল একমাত্ৰ সংগীতৰ ৰাজপুত্ৰ জুবিনেই ইয়াক বাস্তৱায়িত কৰিলে আৰু আজি আমি অসম গণ পৰিষদ দলে এই চিনেমাখন চাবলৈ আহিছোঁ কাৰণ অসম গণ পৰিষদ দল অসমৰ মাটিৰ দল অসমৰ ভাষা সাহিত্য সংস্কৃতি এই সকলোৰে প্ৰতি আমি দায়বদ্ধ গতিকে আমি চিনেমাখন চোৱাৰ জৰিয়তে জুবিনৰ যি ভূমিকা জুবিনৰ যি ত্যাগ আৰু সৃষ্টিৰ আদি জীয়াই ৰখাৰ বাবে এক ক্ষুদ্ৰ প্ৰয়াসৰ অংশীদাৰী মহান মন্দিৰলৈ পৰিণত হোৱাৰ কথা শুনিছে যাৰ মৃত্যু যাৰ সৎকাৰ হোৱা ঠাইখন আজি মন্দিৰলৈ ৰূপান্তৰিত হ'ল তাৰপিছত আৰু কিবা অভিলেখ নহ'ব বুলি ভাবিব পাৰোঁ নেকি এয়াই এক নতুন যুগৰ সূচনা ইমান দিনে অসমবাসীক অৱহেলা কৰা বুজি নোপোৱাসকলে নতুনকৈ বুজিবলৈ চেষ্টা কৰক কাৰণ জাতিৰ স্বাভিমান মৃত্যু হোৱাৰ পিছতো জীৱিত ৰূপত চৌদিশে বিৰাজ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত